নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো গোৰ্খা টুডে 24x7ত চৰাইদেউ জিলাৰ হালকাথনি উত্তপ বিদ্যুৎ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি এজন যুৱকৰ মৃত্যুৰ ক্ষতিপূৰণ বিচাৰি খ গয়াই উত্তপ্ত কৰে বিদ্যুৎ কেন্দ্ৰটোত উল্লেখযোগ্য যে 21 বছৰীয়া কেশৱ গগৈ নামৰ মৰাণহাবি গাঁৱৰ যুৱকজনে লখুৰাখন গাঁৱত যোৱা সোমবাৰে বিদ্যুৎ খুঁটাত তাঁৰ সংযোগ কৰি থকাৰ সময়তে বিদ্যুৎ পৰিবাহিত হৈ গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত অৱস্থাত যুৱকজনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত কালি বিয়লি মৃত্যু খাবতি লয় নিচাসক্তত অৱস্থাত থকা কৰ্মচাৰীৰ বাবে যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে গয়াই আজি সন্ধিয়া যুৱকজনৰ মৃত্যুৰ দিশ লৈ প্ৰায় 3 শতাধিক গয়াই উত্তাপ বিদ্যুৎ কেন্দ্ৰটোত খোদ প্ৰতিবাদ সাব্যস্ত কৰে অতি শীঘ্ৰেই যুৱকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ বাবে স্থায়ী সংস্থাপন দিবলৈ অসম তাপমান বিদ্যুৎ কেন্দ্ৰৰ সোণাৰী সংমণ্ডলৰ SDO উপস্থিতিত লিখিত দাবী জনাইছে চাওঁ আহক চৰাইদেউৰ পৰা আমাৰ এই প্ৰতিবেদন ঘটনাটো কি হৈছিল আচলতে ঘটনাটো মানে আমি ৰাতিপুৱা ঠিক 7টা বজাত নিবলৈ আহিলে এজনী মাছ এচি আছিলে তাৰপৰা মই গ'লোগৈ মই নাহিছে আছিলোঁ এইযোৰ কলত দেৰি হ'ব বুলি গা পা ধুওঁতে দেৰি হ'ব বুলি তাৰপৰা আমি বেলেগত ট্ৰান্স শিকিলে মানে তাত ট্ৰান্সাৰজন গৈ আহিলোগৈ অহাৰ পিছত এজনে ভাইজান বুলি কয় এজন গাঁৱে তেওঁৰ লগত টুকটিকি ঠাইমিলত গৈ বহি আছিলে বহি থকাৰ পিছত আমি টেচমা উঠালোঁ উঠাই মেলি নি তাত কাম কৰি আছিলোঁ লাইনটোতো কটাই আছিলে তাৰপৰা মেইন লাইন টিপ হৈছিলে এবাৰ তাৰপৰা এটা ফোনাফোনি হৈ থাকে ন ফটো দেখাই পিনে তাৰপৰা উঠোঁ আমি কাম কৰিবলৈ তাৰপৰা উঠোঁতে মানে কি ল'ৰাজন ওপৰ পাইছিলেগৈ তাঁৰডাল চুইটোতে চটকৈ জ্বলি মানে এখন হাত ছিগিয়েই থাকিলে এইটোতো মানে কি ক'বলৈ গ'লে সম্পূৰ্ণ ভুল মানে এই কৰ্মচাৰী মানে এবাৰ লাইনটো নিদিলেনো ক'ৰ পৰা আহিব তদন্ত হ'ব লাগে তদন্ত বিচাৰ দিব লাগে এইটো এবাৰ নহয় কেইবাৰ হৈ গৈছে বহুবাৰ হৈছে এতিয়া প্ৰদীপ লাহন বুলি কয় মোৰ চকুৰ আগতে এবাৰ হৈছে মই পাইছিলোঁ আমি লগতে কাম কৰি আছিলোঁ তাৰপৰা এজন ৰূপেশ্বৰ লাহন বুলি কয় সেইজনটো ইয়াত সোঁহাত কাটি পেলালে তাৰপৰা এইজন মোৰ নিজৰ এতিয়া ভাইটি হৈছে কেশৱ গগৈ ACB গাফিলতি অঁ মোক এতিয়া সংস্থাপন দিব লাগে ছাৰ মই নহ'লে কেনেকৈ চলিম মোৰ ল'ৰাকেইটা কেশৱ গগৈ মোৰ ল'ৰাকেইটা কেনেকৈ কি কৰিম মোৰ মানুহজনো এতিয়া হেৰি বুঢ়া হৈছে নোৱাৰে নহয় সেইকাৰণে সংস্থাপন কিবা এটা দিব লাগিব আপোনালোকে কেশৱ গগৈ বয়স কিমান হৈছে 21 বছৰ অঁ এতিয়া আচলতে গোটেই ঘটনাটো আপুনি কি বুলি ভাবে ACB গাফিলতি নে অন্য কিবা ঘটনা দুৰ্ঘটনা বুলি ভাবিব আপুনি এতিয়া সেই ACB দুখ মানে এতিয়া সেই হেৰি সেয়াৰ পৰা কাৰেণ্ট দি দিয়াৰ কাৰণে হৈছে কণ্ট্ৰল ল'ব মানুহখিনিক অঁ সিহঁতিতো কাৰেণ্টটো দিব নালাগে আপুনি সেনেকৈ কি আহ্বান জনাব চৰকাৰলৈ বা ACB যিটো ডিপাৰ্টমেণ্ট আছে কি আহ্বান জনাব যিটো আপোনাৰ এটা পৰিয়াল আছে পৰিয়াল মানে কিটো এতিয়া মোক ধৰি লওঁ এতিয়া কিবা এটা দিব লাগিব চাকৰি এটা নহ'লে মই চলিম কেনেকৈ অঁ কেনেকৈ কি কৰিম মই এতিয়া মোৰ আগতে ল'ৰাটোৰ ঘৰখন চলাই আছিলে এতিয়া ল'ৰাটোতো নাইকিয়া হ'ল ঘৰ চলাবলৈ সেইকাৰণে